নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ প্ৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈ 6 ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে অপেক্ষা কৰি আছে বা কেতিয়া অনুষ্ঠিত কৰিব যদি আপোনালোকে চিন্তা কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ 6 ৰাউণ্ড অফলাইন কাউন্সেলিং অনুষ্ঠিত কৰা হ'ব 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ দিনা। গতিকে যদিহে আপোনালোকে এতিয়ালৈকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত কিমানটা গভৰ্ণমেণ্ট সিট আছে, লগতে আপোনালোকে কিমান ৰেংকৰ পৰা সেই 6 ৰাউণ্ড অফলাইন কাউন্সেলিং লোৱা হ'ব, সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব। লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ 2025-26 বৰ্ষৰ কাৰণে কেতিয়া এডমিশ্যন ষ্টাৰ্ট হ'ব, সেই গোটেইখিনি ডিটেইল সেই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, যদি আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ যদি অপেক্ষা কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াৰে 6 ৰাউণ্ড অফলাইন কাউন্সেলিং অনুষ্ঠিত কৰা হ'ব 15 ফেব্ৰুৱাৰী 2025 তাৰিখে। লগতে বন্ধুসকল, যদি আপোনালোকে ইয়াত ৰেংকখিনি যদি চাবলৈ যায়, কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। ইয়াৰে যদিহে আপোনালোকৰ জেনেৰেল কেটেগৰীৰ পৰা যদি বিলং কৰে, তেতিয়াহ'লে আপোনালোকৰ 1100 ৰেংকৰ পৰ্যন্তলৈকে আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ কাৰণে যাব পাৰিব। লগতে যদিহে আপোনালোকে EWS কেণ্ডিডেট হয় বা EWS কেটেগৰীৰ পৰা বিলং কৰে, তেতিয়াহ'লে আপোনালোকে 1446টা ৰেংকৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইন কাউন্সেলিঙত যাব পাৰিব। লগতে যদিহে আপোনালোকে OBC MOBC কেণ্ডিডেটৰ পৰা বিলং কৰে, তেতিয়াহ'লে 1825টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয়, তেতিয়াহ'লে আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত যাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে TGL বা XTGL কমিউনিটি বা OBC MOBC কেটেগৰীৰ আণ্ডাৰত যদি পৰে, তেতিয়াহ'লে আপোনালোকে 2640টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয়, তেতিয়াহ'লে আপোনালোকে 6 ৰাউণ্ড অফলাইনত যাব পাৰিব। লগতে যদিহে আপোনালোকে টাই আহোম কমিউনিটিৰ পৰা যদি OBC MOBC কেটেগৰী হয়, তেতিয়াহ'লে আপোনালোকে 1226টা ৰেংকৰ পৰ্যন্তলৈকে আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত যাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে চুতীয়া কমিউনিটিৰ পৰা OBC MOBC কেণ্ডিডেট হয় বা কেটেগৰী হয়, তেতিয়াহ'লে আপোনালোকে 4426 ৰেংকৰ পৰ্যন্তলৈকে আপোনালোকে 6 ৰাউণ্ড কাউন্সেলিঙত যাব পাৰিব। লগতে যদিহে আপোনালোকৰ SC কেটেগৰী হয়, SC কেণ্ডিডেটসকলে 3252টা ৰেংকৰ পৰ্যন্তলৈকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত যাব পাৰিব। লগতে যদিহে আপোনালোকৰ STP কেণ্ডিডেট হয়, যদিহে আপোনালোকে S কেটেগৰীৰ পৰা বিলং কৰে, তেতিয়াহ'লে আপোনালোকে 2284 ৰেংকৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইন কাউন্সেলিঙত যাব পাৰিব। বন্ধুসকল, যদিহে আপোনালোকে ইয়াৰে টোটেল ভেকেঞ্চি কিমান আছে, ইয়াৰে আপোনালোকে যদি চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 61টা, টোটেল 61টা গভৰ্ণমেণ্ট সিট আছে। বন্ধুসকল, ইয়াৰে আপোনালোকৰ কেটেগৰী ৱাইজত সিটসমূহ ডিষ্ট্ৰিবিউট কৰা হ'ব। ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত 26টা ভেকেঞ্চি আছে, EWSত 5টা ভেকেঞ্চি আছে, OBC MOBC কেণ্ডিডেটসকলৰ কাৰণে 17টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰে আপোনালোকৰ OBC MOBC কেটেগৰীত ইনক্লুডিং কৰা আছে টাই আহোমত এটা আছে, চুতীয়া কেণ্ডিডেটত এটা আছে, TGL XTGLৰ কাৰণে এটা ভেকেঞ্চি আছে। লগতে যদিহে আপোনালোকৰ SC কেটেগৰী হয়, 5টা ভেকেঞ্চি আছে, STP কেণ্ডিডেটৰ কাৰণে 5টা ভেকেঞ্চি, STHৰ কাৰণে 3টা ভেকেঞ্চি আছে। বন্ধুসকল, যদিহে আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত যদি যাব বিচাৰে বা এটেণ্ড কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ স্থান হৈছে কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, আছাম, হেংৰাবাৰী, গুৱাহাটী। তাত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব। ৰাতিপুৱা 9:30 বজাৰ পৰা আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। তাত আপোনালোকৰ 9:30 বজাত আপোনালোকে উপস্থিত হৈ ৰিপৰ্ট কৰি আপোনালোকৰ 6 ৰাউণ্ড অফলাইন কাউন্সেলিং কমপ্লিট কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াৰে আপোনালোকৰ অলৰেডি কেণ্ডিডেটত দিয়া আছে, যদিহে আপোনালোকে অলৰেডি এডমিটেড হৈছিলে বা
1ৰ পৰা যদি 5 নম্বৰ ৰাউণ্ডৰ ভিতৰত যদি আপোনালোকৰ ৰেংক পৰে বা আপোনালোকৰ ৰেংকত মতা হৈছিলে যদিও আপোনালোকে তাত নগলে তেতিয়াহ'লে আপোনালোকে ইয়াত 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত এপিয়াৰ কৰিব নোৱাৰিব ইয়াৰে আপোনালোকৰ উল্লেখ কৰা আছে যদিহে আপোনালোকৰ তেনেকুৱা হৈছে বা যদি 1 নম্বৰ কাউন্সেলিঙৰ পৰা 5 নম্বৰ কাউন্সেলিঙৰ ভিতৰত যদিহে আপোনালোকক মতা হৈছিলে তেতিয়াহ'লে আপোনালোকে 6 নম্বৰ অফলাইন কাউন্সেলিঙত এটেন্ড কৰিব নোৱাৰিব বন্ধুসকল 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ কাৰণে কি ডকুমেন্ট লৈ যাব লাগিব ইয়াৰে আপোনালোকৰ অফিচিয়েলি নটিফিকেশনত মাৰা আছে আপোনালোকে সকলোখিনি অৰিজিনেল ডকুমেন্ট লৈ যাব লাগিব যেনে মাৰ্কশিট সাৰ্টিফিকেট বা আপোনালোকৰ এডমিট কাৰ্ড বা আপোনালোকে বাৰ্থ সাৰ্টিফিকেট খন নিব লাগিব লগতে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট থাকিব লাগিব কাষ্ট সাৰ্টিফিকেটৰ লগতে আপোনালোকৰ পিআৰসি বা ডমিচিয়েল খন থাকিব লাগিব পাসপোৰ্ট সাইজৰ ফটো আপোনালোকৰ লগত থাকিব লাগিব লগতে আপোনালোকৰ এন্ট্ৰেন্স এক্সামিনেচনৰ স্ক'ৰ কাৰ্ড বা আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডখন লগতে নিব লাগিব যদিহে আপোনালোকে সেইখিনি ডকুমেন্ট নিনিয়ে তেতিয়াহ'লে আপোনালোকক 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত বহিব নিদিব গতিকে যদিহে আপোনালোকে 6 ৰাউণ্ড অফলাইন কাউন্সেলিঙত যাব বিচাৰে তেতিয়াহ'লে সেই সকলোখিনি অৰিজিনেল বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশনখন ভালদৰে চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ